নমস্কাৰ, মই শিৱসাগৰৰ পৰা আহিছোঁ। হয়, আমাৰ এখন গ্ৰন্থ বিপণী গ্ৰন্থপীঠ। এই গ্ৰন্থপীঠ শ্ৰী শ্ৰী মাধৱৰাম দাসদেৱে উলিয়াইছে গ্ৰন্থ বিপণীখন। বিশেষকৈ আমাৰ আধ্যাত্মিকবাদৰ গ্ৰন্থ, ভক্তিমূলক গ্ৰন্থ। হয়, আপোনালোকে ইয়াত যি উৰিয়াম ঘাটত গ্ৰন্থমেলা পাতিছে প্ৰথমবাৰৰ বাবে আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আমি আশা কৰোঁ ইয়াত সকলোৱে সহায় সহযোগ কৰিব, আহিব, সকলো গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয় কৰিব। হয় হয়, মই অসমৰ সকলো ঠাইতে যাওঁ। এতিয়া ধৰক সাহিত্য সভা গৈছিলোঁ, পাঠশালা সাহিত্য সভা, তাতো যথেষ্ট সংখ্যক আমাৰ এই ভক্তিমূলক গ্ৰন্থসমূহে যথেষ্ট সমাদৰ লাভ কৰিছে। এই মাধৱদেৱে যিবোৰ ভক্তিমূলক গ্ৰন্থ লিখি উলিয়াইছে। আৰু তাৰপিছত গুৱাহাটী গ্ৰন্থমেলা কৰিলোঁ, খানাপাৰাত যিটো হৈ গ'ল। তাৰপিছত ইয়াৰ আগত আমি এতিয়া কলিয়াবৰৰ পৰাও আহিলোঁ। হয়, আমাৰ এই 5 দিনীয়া যি গ্ৰন্থমেলাৰ লগত সাহিত্য উৎসৱৰ অনুষ্ঠান, এই অনুষ্ঠানত অসমৰ ভালেকেইগৰাকী বৰেণ্য তথা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অসম সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামী, আউনীআটী শাখা সত্ৰৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডক্টৰ মাণিক শইকীয়াকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী অসমৰ বৌদ্ধিক জগতৰ তথা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আৰু আমি সেইকাৰণে সকলো ৰাইজক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে পুনৰবাৰ অনুৰোধ জনাইছোঁ। আৰু এই সাহিত্য মহোৎসৱৰ লগত সংগতি ৰাখি সাহিত্য একাডেমীয়েও এটি অনুষ্ঠান আমাৰ ইয়াত অনুষ্ঠিত কৰিব। লগতে গোলাঘাট জিলাৰ যি কবি সন্মিলন আছে, তেওঁলোকে ইয়াত আকৰ্ষণীয় এটা কবিতা অনুষ্ঠানো ৰাখিছে। সেয়েহে আমি পুনৰবাৰ সকলো ৰাইজক এই সকলোকেইটা অনুষ্ঠানতে যাতে অংশগ্ৰহণ কৰি অনুষ্ঠানকেইটি সাফল্যমণ্ডিত কৰি তোলে, তাৰ বাবে পুনৰবাৰ আহ্বান জনাওঁ। হয়, আমি সৰ্বপ্ৰথমে সৰুপথাৰ সমাজ জিলাৰ অন্তৰ্গত এই উৰিয়াম ঘাটৰ এই ৰাজহুৱা খেলপথাৰৰ ফালৰ পৰা আৰু তথা আমাৰ প্ৰথম বাৰ্ষিক উৰিয়াম ঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ এই উদযাপন সমিতিৰ ফালৰ পৰা সমগ্ৰ অসমবাসীলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। আমি অতি আশাৰে আমি উৰিয়াম ঘাট অঞ্চলত এটি বৌদ্ধিক পৰিৱেশ সৃষ্টি কৰাৰ মানসেৰে আৰু সকলো দিশতে যাতে উৰিয়াম ঘাটৰ আমি এটা ভাল সুনাম, এটা বাৰ্তা আমি সমগ্ৰ অসমত বিয়পাই তুলিব পাৰোঁ। আৰু আমাৰ নৱপ্ৰজন্মক বিশেষকৈ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বা গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত আমি এটা নৱজাগৰণ আনিব পাৰোঁ। তাৰ বাবে আমি উৰিয়াম ঘাটবাসীৰ সহযোগত এই উৰিয়াম ঘাট অঞ্চলত থকা বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৃন্দই লগ লাগি আমি এইবেলি প্ৰথম বাৰ্ষিক উৰিয়াম ঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ কাইলৈ 9 মাৰ্চৰ পৰা 13 মাৰ্চলৈ আমি 5 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ইয়াত গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমি আশা ৰাখিছোঁ এই আমাৰ গোলাঘাট জিলাৰ অসম নগা ৰাজ্যৰ একেবাৰে সীমামূৰীয়া অঞ্চলত আমি নতুন এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হ'ম। এই গ্ৰন্থমেলাৰ জৰিয়তে আমাৰ এই অঞ্চলত কণ ছাত্ৰ ছাত্ৰী হওক বা উঠি অহা নৱপ্ৰজন্মক আমি কিছুমান বেয়া কামৰ পৰা আঁতৰাই ৰাখি গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বা সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আমি মনোনিৱেশ কৰোৱাবৰ কাৰণে এটা আমি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ মাথো। আৰু এই প্ৰয়াসৰ জৰিয়তে আমি আশা ৰাখিম যে আমাৰ এই উৰিয়াম ঘাট অঞ্চলত বাহিৰত যেনেকৈ আমি সদায় এটা চৰ্চা শুনি থাকোঁ, বা যদি আমি উৰিয়াম ঘাটৰ পৰা অলপ আঁতৰলৈ গুচি যাওঁ, উৰিয়াম ঘাটৰ নাম শুনিলেই হয়তো বহুতে ভাবে যে উৰিয়াম ঘাট অঞ্চল এটি বহুত পিছপৰা অঞ্চল, উৰিয়াম ঘাটত কেৱল নগা সন্ত্ৰাসিত অঞ্চল বুলি চিহ্নিত হয়, অথবা বিভিন্ন কুকাৰ্যৰ কিছুমান বাৰ্তা উৰিয়াম ঘাটৰ পৰা গৈ থাকে। গতিকে আমি সেই বেয়া বাৰ্তাসমূহ আমি যাতে এই গ্ৰন্থমেলাৰ জৰিয়তে আমি মষিমূৰ কৰিব পাৰোঁ, নিৰ্মূল কৰিব পাৰোঁ, সেয়া আমি প্ৰয়াস কৰিছোঁ। আৰু সেয়ে আমাৰ এই গ্ৰন্থমেলাৰ এই বাকৰিৰ পৰা আমি সমগ্ৰ সাহিত্যপ্ৰেমী, গ্ৰন্থপ্ৰেমী আৰু বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, সকলোৱে আহক।